মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ খণ্ডটোত আমি 6.3ৰ শেষৰ জ্যামিতিকেইটা কৰিবলৈ ওলাইছোঁ, অৰ্থাৎ 15 আৰু 16 নম্বৰ। 15 নম্বৰ জ্যামিতিটো হ'ল 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা ছাঁৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দিশ 28 মিটাৰ। ইয়াত সময়টো একে সময়তে যে কৈছে, ইয়াত এটা অৰ্থ আছে, আমি পিছত জনাম। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। ইয়াৰ বাবে আমি চিত্ৰ, যিহেতু দুটা খুঁটাৰে উচ্চতা বেলেগ বেলেগ, গতিকে দুটা খুঁটাৰ আমি চিত্ৰ আঁকিব লাগিব আৰু ছাঁৰ দৈৰ্ঘ্যটোৰ ক্ষেত্ৰত আমি চিত্ৰ আঁকিব লাগিব, অৰ্থাৎ দুটা ত্ৰিভুজৰ নিচিনাকৈ আমি চিত্ৰ আঁকিব লাগিব। সময়টো একে বুলি কৈছে, অৰ্থাৎ সময়টো যিটো সময়ত লৈছে সেই সময়টোতে হৈছে। আমি চিত্ৰটো আঁকি লৈছোঁ। আঁকোতে আমি দেখিছোঁ ইয়াত সূৰ্যৰ পজিশ্যনটো একে আছে, সূৰ্যৰ পজিশ্যনটো সলনি হোৱা নাই। তাৰ ফলত ইয়াত যেনেকুৱা বস্তুৱেই হওক, সূৰ্যৰ পৰা অহা ৰশ্মি এটা নিৰ্দিষ্ট কোণতে আহিব। অৰ্থাৎ সূৰ্যৰ পৰা যিকোনো বস্তুত পৰা যিটো ৰশ্মি, সেই ৰশ্মিটোৰ কোণটো একেই হ'ব, অৰ্থাৎ এই কোণটো একেই হ'ব। গতিকে আমি ইয়াত দুটা চিত্ৰ আঁকিছোঁ। প্ৰথমটো চিত্ৰত আমি দেখিছোঁ যে ABC এটা ত্ৰিভুজৰ আকৃতি আঁকিছোঁ। ইয়াত এইটো হ'ল AB, এইটো হ'ল খুঁটা, আৰু তাত এইটো AC, এইটো হ'ল তাৰ ছাঁ। আৰু দ্বিতীয়টো খুঁটাটো হ'ল PQ আৰু তাৰ ছাঁটো হ'ল 28 PR। PRৰ তাৰ মানটো হ'ল 28 মিটাৰ। এতিয়া সূৰ্যৰ ৰশ্মি যিহেতু একে সময়ত বুলি লৈছে, একে সময়তে যেতিয়া দুটা খুঁটা আহিছে, গতিকে এই কোণ দুটা, অৰ্থাৎ এইটো কোণে সমান হ'ব। অৰ্থাৎ ACB কোণটোৱে PRQ কোণটোৱে সমান হ'ব, একে সময়ত হোৱাৰ কাৰণে। যদি সূৰ্যৰ বেলেগ বেলেগ সময়ত এই খুঁটাবিলাকৰ জোখ আছিলে, তেতিয়াহ'লে এইটো বেলেগ হ'লহেঁতেন, তেতিয়াহ'লে কোণবিলাক বেলেগ হ'লহেঁতেন। যিহেতু সেইকাৰণে সূৰ্যৰ পৰা অহা ৰশ্মিটো একে হোৱাৰ কাৰণে এই কোণকেইটা সমান হ'ব, একে হ'ব। আমি ত্ৰিকোণমিতি চেপ্টাৰত ইয়াৰ পিছত এই কোণটোৰ বিষয়ে জানিম। এতিয়া আমি এই খুঁটাকেইটা লিখি ল'লোঁ। ধৰোঁ AC ভূমিত AB উলম্ব খুঁটা আৰু AC তাৰ ছাঁ, আৰু PR ভূমিত আমি লৈ ল'লোঁ PQ উলম্ব খুঁটা আৰু তাৰ PR হ'ল ছাঁ। এতিয়া আমি তাৰ মানবিলাক লিখি ল'লোঁ। AB মাপ 6 মিটাৰ আৰু AC মাপ 4 মিটাৰ আৰু PR মাপ 28 মিটাৰ, আৰু PQ মাপ আমি নাজানো, PQ মাপটো আমি ধৰি লৈছোঁ X মিটাৰ। এতিয়া আমি এই ত্ৰিভুজকেইটা যদি সদৃশ কৰিবলৈ যাওঁ, তেতিয়া আমি দেখিম ত্ৰিভুজকেইটা সদৃশ হ'ব নে নহয়। যিহেতু এইটো উলম্ব বুলি কৈছে, গতিকে এইটো কোণৰ মাপ 90 ডিগ্ৰী আৰু এইটো কোণৰ মাপো 90 ডিগ্ৰী, অৰ্থাৎ BAC কোণ আৰু QPR কোণ দুয়োটা কোণেই 90 ডিগ্ৰী হ'ব। দুয়োটাই উলম্ব খুঁটা। আমাৰ এটা কোণ ওলালে। আৰু দ্বিতীয় এটা কোণ যদি হয়, আমি দ্বিতীয়টো কোণটো পাই থৈছোঁ যে সূৰ্যৰ পৰা একে দিশত অহা কোণ, একে সময়ত অহা কোণ, গতিকে সেই একে কোণ হোৱাৰ কাৰণে কি হ'ব, সেই কোণকেইটাও সমান হ'ব। অৰ্থাৎ তেতিয়াহ'লে এই ত্ৰিভুজটোত ABC আৰু PQR ত্ৰিভুজটোৰ দুটা কোণ সমান হ'ল, দুয়োটাৰে পৰস্পৰ দুটা কোণ সমান হ'ল। গতিকে ত্ৰিভুজকেইটাক আমি সদৃশ কৰিব পাৰিম কোন সদৃশ মতে। গতিকে ইহঁতৰ বাহুবিলাক কি হ'ব, সমানুপাতিক হ'ব। আমি সদৃশৰ যিটো ধৰ্ম, এইটো সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু। গতিকে আমি ত্ৰিভুজকেইটা সদৃশ কৰিলে, বাহুবিলাক সমানুপাতিক কৰিলে, তাৰপিছৰ পৰা আমি Xৰ মানটো নিশ্চয় উলিয়াব পাৰিম। গতিকে ইয়াত প্ৰমাণটো আমি কৰিবলৈ যাওঁতে প্ৰথমতে লিখিব লাগিব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা এংগুল A কোণ সমান এংগুল P কোণ, এইটো দিয়া আছে, সেইটো উলম্ব খুঁটা বুলি দিয়া আছে, গতিকে এইটো দিয়া আছে। আৰু আমি লিখিলোঁ এংগুল C কোণ সমান এংগুল R কোণ, যিহেতু একে সময়ত লোৱা ছাঁৰ দিশ, যিহেতু ইয়াৰ পিছৰ পাঠত আছে সূৰ্যৰ পৰা অহা উঠন কোণ বুলি কয়, গতিকে আমি উঠন কোণ বুলিও লিখিব পাৰিম। গতিকে আমি ইয়াত
লিখিলোঁ একে সময়তে লোৱা চাৰ দিশ বুলিয়ে লিখিছোঁ, কাৰণ ইয়াত উত্থান কোণৰ কথাটো এতিয়ালৈকে অহা নাই। গতিকে একে সময়তে লোৱা চাৰ দিশে লিখিলোঁ। এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। সদৃশটো চৰ্তটো হ'ল কোণ সদৃশ। গতিকে ত্ৰিভুজকেইটা সদৃশ হ'লে ইয়াৰ পিছত যিহেতু অসুবিধা নাই, তে এতেকে AB is to PQ is equal AC is to PR হ'ব। এতিয়া আমি এই মানবিলাক পাতি চাওঁ। AB is to PQ, AB is to PQ, AB মান আছে 6, PQ মান আমি নাজানো, X দিয়া আছে, আৰু AC মান দিয়া আছে 4, আৰু PR মান দিয়া আছে 28। এই সংখ্যাখিনি আমি বহাই দিওঁ। AB 6, PQ X, AC 4, আৰু PR মানটো হ'ল 28। গতিকে ইয়াৰ পৰা আমি নিশ্চয় X মান উলিয়াব পাৰিম। গতিকে X4X is equal 6 into 28। গতিকে X equal 6 into 28 divided by 4, 4 28 কটা যাব 7 বাৰ। এতেকে X is equal 7 into 6 42 মিটাৰ। এতেকে আমি Xৰ মান ধৰিছিলোঁ PQ মাপ ধৰিছিলোঁ, অৰ্থাৎ খুঁটাটোৰ দৈৰ্ঘ্য। PQ হ'ল খুঁটাটোৰ দৈৰ্ঘ্য। এতেকে খুঁটাটোৰ দৈৰ্ঘ্য 42 মিটাৰ। এইটো হ'ব এনচাৰ। শেষৰ প্ৰশ্নটো আমি হাতত লৈছোঁ। এই শেষৰ প্ৰশ্নটো হ'ল ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা AD আৰু PM যদি ABC সদৃশ PQR, তেনে প্ৰমাণ কৰিব লাগে AB is to PQ is equal AD is to PM। এই জ্যামিতিটো তোমালোকে আগৰ আমি পাঠত অধ্যয়ন কৰা প্ৰায় 14 নম্বৰৰ সৈতে প্ৰায় একেই। তাত যেনেকৈ মধ্যমাবিলাক সমানুপাতিক বুলি দিয়া আছিলে, আমি ত্ৰিভুজকেইটা সদৃশ কৰিব লাগিছিল। ইয়াত ত্ৰিভুজকেইটা সদৃশ বুলি দি থোৱা আছে, আৰু মধ্যমাকেইডাল আমি সমানুপাতিক বুলি প্ৰমাণ কৰিব লাগে। গতিকে প্ৰমাণটো প্ৰায় একেই হ'ব। তথাপি আমি চিত্ৰটো আঁকি লৈছোঁ, দুয়োটা বিশেষত্বটো লিখি লৈছোঁ। চিত্ৰটো আঁকি লৈ দেখিলোঁ যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ বুলি দি থোৱা আছে, অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহু সমানুপাতিক হ'ব আৰু প্ৰতিটো কোণ সমান জোখৰ হ'ব। অৰ্থাৎ ইয়াৰ B কোণটোৰ লগত ইয়াৰ Q কোণটো সমান হ'ব, C কোণটোৰ লগত R কোণটো সমান হ'ব, আৰু A কোণটোৰ লগত P কোণটো সমান হ'ব। আৰু AB is to PQ, BC is to QR, আৰু AC is to PR হ'ব। গতিকে আমি সেইকেইটা কথা জানি ল'ম। এতিয়া আমি প্ৰমাণ কৰিব লাগে AB is to PQ, অৰ্থাৎ AB is to PQ, AD is to PM, AD is to PM আমি দেখুৱাব লাগে। গতিকে আমি প্ৰমাণ কৰিবলৈ যাওঁতে ত্ৰিভুজটোত যিটো সদৃশ বুলি দি থোৱা আছে, আমি সদৃশৰ পৰা লিখিম। দিয়া আছে প্ৰমাণত ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, এইটো দিয়া আছে। এটাকে আমি লিখিব পাৰিম, এটাকে এংগুল B কোণ ইজ এংগুল Q কোণ। এইটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ। গতিকে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ হোৱাৰ কাৰণে B কোণে C কোণে সমান হ'ল। এতিয়া আমি যেহেতু সদৃশ ত্ৰিভুজ দি থোৱা আছে, এতেকে AB is to PQ is equal BC is to QR। AB is to PQ equal BC is to QR হ'ব। যেহেতু BC is equal twice BD,
BCৰ মধ্যবিন্দু এতেকে QM is equal twice QR equal twice QM এটো হ'ব M QR ৰ মধ্যবিন্দু যেটো D বিন্দুটো মধ্যবিন্দু গতিকে আমি BCৰ মান হ'ব BDৰ দুগুণ QR ৰ মান হ'ব QM ৰ দুগুণ সেই কথাটোকে লিখিছোঁ গতিকে এই দুইটা মানক আমি 1 নম্বৰ মান দিলোঁ এতিয়া আমি 1 নম্বৰ এই ইয়াত মানটো বহাই দিওঁ BCৰ মান আৰু QR ৰ মান বহাই দিওঁ এতেকে AB is to PQ is equal BCৰ মানটো পালোঁ আমি twice BD আৰু twice QM এটা আমি ক'ৰ পৰা পালোঁ 1 ৰ পৰা পালোঁ 1 ৰ মান বহুৱাই এতিয়া 2 দিয়ে কটা দি গ'ল এটাকে AB is to PQ equal BD is to QM এটাকে আমি পালোঁ যে AB is to PQ আৰু BD is to QM আৰু এই কোণটো সমান গতিকে ABD আৰু PQM ত্ৰিভুজ দুটা সদৃশ হ'ব এই দুইটা ত্ৰিভুজ ABD আৰু PQM ত্ৰিভুজ দুটা সদৃশ হ'ব এতেকে আমি এটা হ'ল আমি পালোঁ কোণ আৰু দুটা হ'ল বাহু অনুপাত এতেকে ত্ৰিভুজ AB এইটো আমি সমীকৰণ নাম দিলোঁ 2 নম্বৰ ABD আৰু ত্ৰিভুজ PQM ৰ পৰা এংগুল B কোণ সমান এংগুল Q কোণ AB is to PQ is equal BD is to QM এটো হ'ল 2 পৰা এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM এটো হ'ল বাহু কোণ বাহু সদৃশ গতিকে এই সৰু সৰু ত্ৰিভুজকেইটা আমি সদৃশ পালোঁ এই সৰু সৰু ত্ৰিভুজকেইটা ABD আৰু PQM ত্ৰিভুজকেইটা সদৃশ পালোঁ গতিকে ইয়াৰ বাহুবিলাক নিশ্চয় সমানুপাতিক হ'ব AB is to PQ AD is to PM এটাকে আমি লিখিব পাৰিম এটাকে AB is to PQ is equal AD is to PM এটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম গতিকে তোমালোকে হয়তো বুজি পাইছা মই আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক প্ৰথম আমি গোটেই ত্ৰিভুজটোত ABC আৰু PQR ত্ৰিভুজটোৰ সদৃশ হোৱাৰ কাৰণে কি কোণে সমান হ'ল আৰু AB is to PQ BC is to QR সমান হ'ল অনুপাত সমান হ'ল যেহেতু BCৰ মান BDৰ দুগুণ তেনে QR ৰ মান QM ৰ দুগুণ গতিকে 2 কটাকটি গ'ল শেষত গৈ AB is to PQ equal BD is to QM হ'ল আৰু B কোণে যদি Q কোণে সমান হ'ল গতিকে ABD আৰু PQM ত্ৰিভুজ দুটা সদৃশ হ'ল সদৃশ হোৱাৰ কাৰণে আমি AB is to ইয়াৰ প্ৰতিটো বাহুৱে ABD আৰু PQM ৰ প্ৰতিটো বাহুৱে সমানুপাতিক হ'ব যেটো ABD PQM সদৃশ এটা প্ৰতিটো বাহুৱে সমানুপাতিক হ'ব কিন্তু আমি গোটেইকেইটা লিখা নাই যিকেইটা আমাক প্ৰমাণ কৰিব লাগিছে সেই প্ৰমাণ কৰা চৰ্তটো আমি লিখি দিছোঁ গতিকে এনেকৈ জ্যামিতিটো হয়তো তোমালোকে বুজি পাইছা বা কৰিব পাৰিবা তোমালোকে খালি জ্যামিতিটো কৰি যাওঁতে চিত্ৰটো আঁকি পেলাই চাই যাবা শেষৰ প্ৰশ্নটো আমি হাতত লৈছোঁ
শেষৰ প্ৰশ্নটো হ'ল এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ মধ্যমা এ ডি আৰু পি এম যদি এ বি চি সদৃশ পি কিউ আৰ তেনে প্ৰমাণ কৰিব লাগে এ বি ইজ টু পি কিউ ইজ ইকুৱেল এ ডি ইজ টু পি এম। এই জ্যামিতিটো তোমালোকে আগৰ আমি পাঠত অধ্যয়ন কৰা প্ৰায় 14 নম্বৰৰ সৈতে প্ৰায় একেই। তাত যেনেকৈ মধ্যমাবিলাক সমানুপাতিক বুলি দিয়া আছিলে, আমি বাহু ত্ৰিভুজকেইটা সদৃশ কৰিব লাগিছিল। ইয়াত ত্ৰিভুজকেইটা সদৃশ বুলি দি থোৱা আছে আৰু মধ্যমাকেইডাল আমি সমানুপাতিক বুলি প্ৰমাণ কৰিব লাগে। যে প্ৰমাণটো প্ৰায় একেই হ'ব, তথাপি আমি চিত্ৰটো আঁকি লৈছোঁ, দুইটা বিশেষত্বটো লিখি লৈছোঁ। চিত্ৰটো আঁকি লৈ দেখিলোঁ যে এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ বুলি দি থোৱা আছে, অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহু সমানুপাতিক হ'ব আৰু প্ৰতিটো কোণ সমান জোখৰ হ'ব। অৰ্থাৎ ইয়াৰ বি কোণটোৰ লগত ইয়াৰ কিউ কোণটো সমান হ'ব, চি কোণটোৰ লগত আৰ কোণটো সমান হ'ব আৰু এই কোণটোৰ লগত পি কোণটো সমান হ'ব। আৰু এ বি ইজ টু পি কিউ, বি চি ইজ টু কিউ আৰ আৰু এ চি ইজ টু পি আৰ হ'ব। গতিকে আমি সেইকেইটা কথা জানি ল'ম। এতিয়া আমি প্ৰমাণ কৰিব লাগে এ বি ইজ টু পি কিউ, অৰ্থাৎ এ বি ইজ টু পি কিউ, এ ডি ইজ টু পি এম, এ ডি ইজ টু পি এম আমি দেখুৱাব লাগে। গতিকে আমি প্ৰমাণ কৰিবলৈ যাওঁতে ত্ৰিভুজটোত যিটো সদৃশ বুলি দি থোৱা আছে, আমি সদৃশৰ পৰা লিখিম। দিয়া আছে প্ৰমাণত ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ, এইটো দিয়া আছে। এটাকে আমি লিখিব পাৰিম, এটাকে এংগুল বি কোণ ইজ এংগুল কিউ কোণ। এইটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ। গতিকে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ হোৱাৰ কাৰণে বি কোণে চি কোণে সমান হ'ল। এতিয়া আমি যিহেতু সদৃশ ত্ৰিভুজ দি থোৱা আছে, এটাকে এ বি ইজ টু পি কিউ ইজ ইকুৱেল বি চি ইজ টু কিউ আৰ। এ বি ইজ টু পি কিউ ইকুৱেল বি চি ইজ টু কিউ আৰ হ'ব। যিহেতু বি চি ইজ ইকুৱেল টুৱাইচ বি ডি, ডি বি চিৰ মধ্যবিন্দু। এতেকে কিউ এম ইজ ইকুৱেল টুৱাইচ কিউ আৰ ইকুৱেল টুৱাইচ কিউ এম। এইটো হ'ব এম কিউ আৰৰ মধ্যবিন্দু। যেহেতু ডি বিন্দুটো মধ্যবিন্দু, ডি বিন্দুটো মধ্যবিন্দু, গতিকে আমি বি চিৰ মান হ'ব বি ডিৰ দুগুণ, কিউ আৰৰ মান হ'ব কিউ এমৰ দুগুণ। সেই কথাটোকে লিখিছোঁ। গতিকে এই দুইটা মানক আমি 1 নম্বৰ মান দিলোঁ। এতিয়া আমি 1 নম্বৰ এই ইয়াত মানটো বহাই দিওঁ, বি চিৰ মান আৰু কিউ আৰৰ মান বহাই দিওঁ। এতেকে এ বি ইজ টু পি কিউ ইজ ইকুৱেল বি চিৰ মানটো পালোঁ আমি টুৱাইচ বি ডি আৰু টুৱাইচ কিউ এম। এতিয়া আমি ক'ৰ পৰা পালোঁ? 1ৰ পৰা পালোঁ। 1ৰ মান বহুৱাই এতিয়া 2য়ে দিয়ে কটা কাটি গ'ল। এটাকে এ বি ইজ টু পি কিউ ইকুৱেল বি ডি ইজ টু কিউ এম। এটাকে আমি পালোঁ যে এ বি ইজ টু পি কিউ আৰু এ ডি ইজ টু বি ডি ইজ টু কিউ এম আৰু এই কোণটো সমান। গতিকে এ বি ডি আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ হ'ব। এই দুইটা ত্ৰিভুজ এ বি ডি আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ হ'ব। এতেকে আমি এটা হ'ল আমি পালোঁ কোণ আৰু দুটা হ'ল বাহু অনুপাত। এতেকে ত্ৰিভুজ এ বি, এইটো আমি সমীকৰণ নাম দিলোঁ
2 নম্বৰ এ বি ডি আৰু ত্ৰিভুজ পি কিউ এমৰ পৰা এংগুল বি কোণ সমান এংগুল কিউ কোণ এ বি ইজ টু পি কিউ ইজ ইকুৱেল বি ডি ইজ টু কিউ এম এইটো হ'ল 2 পৰা এতেকে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম এইটো হ'ল বাহু কোণ বাহু সদৃশ গতিকে এই সৰু সৰু ত্ৰিভুজকেইটা আমি সদৃশ পালোঁ এই সৰু সৰু ত্ৰিভুজকেইটা এ বি ডি আৰু পি কিউ এম ত্ৰিভুজকেইটা সদৃশ পালোঁ গতিকে ইয়াৰ বাহুবিলাক নিশ্চয় সমানুপাতিক হ'ব এ বি ইজ টু পি কিউ এ ডি ইজ টু পি এম এটাকে আমি লিখিব পাৰিম এটাকে এ বি ইজ টু পি কিউ ইজ ইকুৱেল এ ডি ইজ টু পি এম এইটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম গতিকে তোমালোকে হয়তো বুজি পাইছা মই আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক প্ৰথম আমি গোটেই ত্ৰিভুজটোত এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজটোৰ সদৃশ হোৱাৰ কাৰণে বি কোণে কি কোণে সমান হ'ল আৰু এ বি ইজ টু পি কিউ বি চি ইজ টু কিউ আৰ সমান হ'ল অনুপাত সমান হ'ল যিহেতু বি চিৰ মান বি ডিৰ দুগুণ তেনে কিউ আৰৰ মান কিউ এমৰ দুগুণ গতিকে 2 2 কটাকটি গ'ল শেষত গৈ বি চি এ বি ইজ টু পি কিউ ইকুৱেল বি ডি ইজ টু কিউ এম হ'ল আৰু বি কোণে যদি কিউ কোণে সমান হ'ল গতিকে এ বি ডি আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ হ'ল সদৃশ হোৱাৰ কাৰণে আমি এ বি ইজ টু ইয়াৰ প্ৰতিটো বাহুৱেই এ বি ডি আৰু পি কিউ এমৰ প্ৰতিটো বাহুৱেই সমানুপাতিক হ'ব যেটো এ বি ডি পি কিউ এম সদৃশ তাৰ প্ৰতিটো বাহুৱে সমানুপাতিক হ'ব কিন্তু আমি গোটেইকেইটা লিখা নাই যিকেইটা আমাক প্ৰমাণ কৰিব লাগিছে সেই প্ৰমাণ কৰা চৰ্তটো আমি লিখি দিছোঁ গতিকে এনেকৈ জ্যামিতিটো হয়তো তোমালোকে বুজি পাইছা বা কৰিব পাৰিবা তোমালোকে খালি জ্যামিতিটো কৰি যাওঁতে চিত্ৰটো আঁকি পেলাই চাই যাবা